হয় পাৰ্থ কালি নিশাৰ পৰা যেহেতু আৰক্ষী অভিযান চলাইছিলে কালি নিশাৰ ধাৰাবাহিকভাৱে অভিযান চলাই আছিলে এই যে বিত্তীয় জালিয়াতি যিসকল প্ৰবঞ্চক আছিলে যি প্ৰবঞ্চকৰ বাবে ৰাইজৰ লাখ লাখ কোটি টকা ইতিমধ্যে পানীত পৰিছে ৰাইজক ইতিমধ্যে প্ৰবঞ্চনা কৰিছে সেই প্ৰবঞ্চকৰ বিৰুদ্ধে শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই আছিলে কালি নিশাও অভিযান চলাইছিলে বুলি আমি গম পাইছিলো আৰু কালি নিশা ইতিমধ্যে আৰক্ষীৰ হাতত এই মুহূৰ্তত আমাৰ হাতলৈ অহা খবৰ মতে পাৰ্থ 8জন নহয় 9জনকৈ প্ৰবঞ্চক ধৰা পৰিছে ইতিমধ্যে আমি যিকেইজনৰ নাম আপুনি ক'লে চন্দনা দেৱী কমল কুমাৰী কাকি শান্তি দেৱী আৰু ধ্ৰুৱ বাস্ফৰ এইকেইজন হ'ল তেজপুৰৰ আৰু ৰঙাপাৰাত দুজন ইতিমধ্যে এৰেষ্ট হৈছে তেওঁৰ ব্ৰজেন লিম্বু আৰু চিন্ময় চাহানী বুলি ৰঙাপাৰাত দুজন এৰেষ্ট হৈছে লগতে মিছামাৰী আৰক্ষী চকীয়ে এৰেষ্ট কৰিছে সাইফুল ইছলাম আৰু আব্দুল কাদিৰ বুলি আৰু এই 8জনৰ লগতে শেহতীয়াকৈ গিনি কেপিটেল বুলি মুৰহাটেটেলিৰ গিনি কেপিটেল বুলি যি ডিবি ষ্টক ব্ৰকিঙৰ কথা আমি ইতিমধ্যে পোহৰলৈ আহিছে প্ৰবঞ্চক ধৰা পৰিছে সেই একেধৰণৰে গিনি কেপিটেল মুৰহাটেটেলিৰ তাৰ স্বত্বাধিকাৰী হেমেন ৰাভা বুলি এজন ব্ৰকাৰ ধৰা পৰিছে ইতিমধ্যে আৰক্ষীয়ে তেওঁক আটক কৰি আনিছে কিন্তু তেওঁ এগেইনষ্টত এতিয়ালৈ কেছ ৰেজিষ্টাৰ হোৱা নাই ইয়াকে লৈ এই হেমেন ৰাভাকে লৈ এতিয়া 9জনকৈ প্ৰবঞ্চক শোণিতপুৰ জিলাৰ ধৰা পৰিছে আৰক্ষীৰ জালত পৰিছে আৰু ফিনো পেমেণ্ট বেংক বুলি তেজপুৰৰ যি বেংক এটা ভুৱা বেংক এটা আছিলে সেই বেংকৰ 4জন কৰ্মচাৰী ৰঙাপাৰাৰ পৰা উজালা অমৃত নিধি লিমিটেড বুলি এটা বিত্তীয় এটা প্ৰতিষ্ঠান মিছামাৰী ট্ৰেডিক্স ট্ৰেডিং এপ বুলি সেই এটা ট্ৰেডিং এপৰ 2জনকৈ কৰ্মচাৰী সাইফুল ইছলাম আব্দুল কাদিৰ আৰু শেহতীয়াকৈ গিনি কেপিটেল মুৰহাটেটেলি গিনি কেপিটেল বুলি যিটো প্ৰতিষ্ঠান আছে তাৰ হেমেন ৰাভা ব্ৰকাৰ সেই হেমেন ৰাভাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে গ্ৰেপ্তাৰ কৰিব তেওঁৰ বিৰুদ্ধে যিহেতু কেছ ৰেজিষ্টাৰ হ'ব কিছু সময়ৰ পিছতে আৰু 9জনকৈ চিন্তনীয় কথা হৈছে যে শোণিতপুৰ জিলাত 9জনকৈ এতিয়া আৰক্ষীৰ জালত পৰিছে প্ৰবঞ্চক আৰু আৰক্ষীৰ অভিযান এতিয়াও চলি আছে এতিয়াও যিহেতু আৰক্ষীয়ে তদন্তৰ খাতিৰত কিছু তথ্য এতিয়াও জনাবলৈ বাকী আছে গতিকে আৰক্ষীয়ে ইমানেই কৈছে যে এতিয়াও তদন্ত অব্যাহত আছে আৰু অভিযান ধাৰাবাহিকভাৱে অভিযান অব্যাহত আছে এই প্ৰবঞ্চকৰ বিৰুদ্ধে শোণিতপুৰ জিলাৰ বিভিন্ন থানাৰ অধীনত বিভিন্ন কেছ আছে ৰাইজৰ গোচৰ আছে গতিকে ৰাইজৰ সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত কৰি ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে পাঠক ধন্যবাদ জ্ঞাপন কৰিছো সংগীতা দেৱী সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ